নমস্কাৰ। প্ৰেম স্বৰ্গীয়। প্ৰেমৰ মাদকতা, প্ৰেমৰ আমেজেই সুকীয়া। প্ৰেমে হেনো মানুহক সুখী কৰি তোলে। সেউজ আকাশৰ নীলিম স্বপ্ন তুমি, হিম যেন মলয়া বুকুৰ নন্দন বনত ফুলা, কুসুমৰ কলি যেন উৰ্বশীৰ জেউতি চকুত, স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন ইন্দ্ৰধনু মোৰ আপোন পলাশত ফুটি উঠা, এটোপাল মৌ যেন উন্মনা ৰূপহী তৰুণ। এয়াই প্ৰেম। কবিয়ে এনেদৰেই প্ৰেমৰ ব্যাখ্যা কৰিছে। প্ৰেমক লৈ কত যে কবিতা, কত যে গান, কত যে কাহিনী। প্ৰেম সৰগৰ প্ৰেম বুলি কোৱা হয়। তথাপিও কিন্তু এই প্ৰেমে কেতিয়াবা কাল ধুমুহা নমাই আনে কাৰোবাৰ জীৱনলৈ। প্ৰেমেই নিঃশেষ কৰি পেলায় একোটা জীৱন। প্ৰেমৰ পিছত ঘূৰিয়েই মানুহে নিজক পাহৰি যায়, নিজৰ পিতৃ মাতৃক পাহৰি যায়, আত্মীয় স্বজনক পাহৰি যায়। তাৰ পিছতো কিন্তু সেই প্ৰেমেই তেওঁক প্ৰতাৰণা কৰে, বাধ্য হয় নিজৰ জীৱনটোকে নিঃশেষ কৰি দিবলৈ। দুখজনক, বেদনাদায়ক ঠিক তেনে এটা ঘটনাই পুনৰবাৰ সংঘটিত হ'ল নাজিৰাত। নাজিৰাৰ মহাবিদ্যালয়ত অধ্যয়নৰত 23 বছৰীয়া এগৰাকী যুৱতীয়ে, এগৰাকী ছাত্ৰীয়ে প্ৰেমত প্ৰতাৰিত হৈ, প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হৈ সাৱটি ল'লে কৰুণ মৃত্যু। প্ৰেমিকৰ বঞ্চনা সহ্য কৰিব নোৱাৰি নিজকে শেষ কৰি দিলে পূজা দত্ত নামৰ যুৱতীগৰাকীয়ে। কিয় নিজকে শেষ কৰি দিলে যুৱতীগৰাকীয়ে? কি হৈছিল পূজাৰ ক্ষেত্ৰত? কোন আছিল পূজাৰ প্ৰেমিক? কি লিখি থৈ গৈছে শেষৰখন নোটত, ছুইচাইড নোটত কি লিখি থৈ গৈছে পূজাই? চাওঁ আহক সবিশেষ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। প্ৰেমৰ বাবেই শেষ হৈ গ'ল আৰু এটা জীৱন। প্ৰেমত প্ৰতাৰিত হৈ জীৱনৰ চৰম সিদ্ধান্ত ল'লে নাজিৰাৰ এগৰাকী যুৱতীয়ে। এইগৰাকী 23 বছৰীয়া পূজা দত্ত। নাজিৰা মহাবিদ্যালয়ৰ পৰা চলিত বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিছিল পূজাই। এই পূজাই নাজিৰা নিৰ্মলীয়া গাঁৱৰ এই পূজা দত্তই নিজকে শেষ কৰি দিলে। প্ৰেমৰ বাবেই, প্ৰেমত প্ৰতাৰিত হৈ, প্ৰেমত বঞ্চনাৰ বলি হৈ জীৱনৰ চৰম পন্থা বাছি ল'লে পূজাই। কি হৈছিল পূজাৰ ক্ষেত্ৰত আহক প্ৰথমে শুনিলোঁ। কালি হঠাৎ দুপৰীয়া মোৰ মিছেছলৈ ফোন আহিলে। ফোন আহি পিনি মানে মিছেছে খুব সৰা দুপৰা কৰিছে, ঘৰলৈ যাওঁ কৈছে। তাৰপৰা মইতো বুজি পোৱা নাই, কিন্তু ঘৰলৈ গৈছোঁ। ঘৰত গৈ দেখিছোঁ ঢেৰ মানুহ গোট খাই আছে। তাৰপৰা গম পালোঁ মোক খোল খালি পূজা দত্তই মানে চিপ জৰি লৈছে। তাৰপৰা আমি গৈ চালোঁগৈ, চাই পিনি ধৰি লওক সাধাৰণ ঘটনাৰ নিচিনাকৈ আমি ভাবিলোঁ। ঘৰত কোনো নাছিলে, ঘৰত মানে নামঘৰত নাম আছিলে বুলি ক'লে। তাৰপিছত মানে আজি ৰাতিপুৱা আমি যেতিয়া কাপোৰ কানিবিলাক জ্বলাবৰ কাৰণে বা এনেকুৱা কৰি আছোঁ, এখন মানে চিঠি পাইছোঁ আৰু এখন ডায়েৰী পাইছোঁ। ডায়েৰীখনত আৰু চিঠিখনত মানে পাৰ্থ দত্ত সেউজ নগৰ হ'বলা, পাৰ্থ দত্ত নামটো উল্লেখ কৰা আছে যে মানে তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে আৰু মানে তাইক মানে ধৰি লওক প্ৰেমৰ প্ৰলোভন দি যথেষ্টখিনি মানে মানসিক অত্যাচাৰ কৰিলে, ব্লেকমেইলিং কৰিলে। এতিয়া মানে লাষ্ট মোমেণ্টত মানে তাই একো উপায় নাপায় মানে তাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি ধৰি লওক এইটো পথ বাছি ল'লে বুলি আমি এতিয়া গম পাইছোঁ। সেইকাৰণে আমি এতিয়া নাজিৰা থানাত এখন এজেহাৰ দিছোঁ। আমি ভাবোঁ যে থানাই, আৰক্ষীয়ে মানে আমাক এটা ন্যায় প্ৰদান কৰক। আৰু ল'ৰাজনৰ বিষয়ে কিবা ক'ব নেকি? ল'ৰাজনৰ বিষয়ে মানে আমি এতিয়াতো ডায়েৰীখনত পোৱা মতে 2022 চনৰ 15 জুনত মানে সিহঁতৰ মানে ৰিলেশ্যন হৈছে। ৰিলেশ্যন হোৱাৰ পিছত বাকীটো তাৰপিছত ক'ত কি হৈছে, আজিকালিতো ভাল পোৱা থাকে ধৰি লওক, আমি সিমানখিনি নাজানো ক'ত গৈছে কি গৈছে। কিন্তু ছোৱালীজনীয়ে খুব মন চন মাৰি থাকে। আমি ভাবোঁ যে বেলেগ কিবা হৈছে। কিন্তু কালি আমি যেতিয়া ঘটনাটো হৈ গ'ল, তেতিয়াও আমি ভবা নাছিলোঁ এটা সাধাৰণ ঘটনা বুলি আমি কালি আৰক্ষীক জনাইছিলোঁ। কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি মানে কাপোৰ কানিবিলাক এনেকৈ চাওঁতে ডায়েৰীখনৰ কাগজখন দিয়ে, তেতিয়াই গম পাইছোঁ যে ল'ৰাটোৱে তাইক মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু বহুত ব্লেকমেইলিং কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে বহুত তাইক ইউজ কৰিলে বুলি আমি অনুমান কৰিছোঁ মানে। সেইকাৰণে এতিয়া আমি আৰক্ষী থানাত এখন এজেহাৰ দিছোঁ। আৰক্ষী এটা উচিত তদন্ত কৰক বুলি আমি আশাবাদী। কালি হঠাৎ চুইচাইড কৰিলে ছোৱালী, মোৰ ছোৱালী। পাছত গম পালোঁ যে কি বিষয়লৈ চুইচাইড কৰিলে আমি নাজানো বিশেষকৈ। পাছত ৰাতি চাইছোঁ যে চিঠি এখন, ডায়েৰী এখন পাইছোঁ। যে সেই ডায়েৰীখনত লিখা আছে যে এই কি নগৰ বুলি কয় এইজন,
সেউজ নগৰ কি নাম আছিলে নাম জানো পাৰ্থ দত্ত তেওঁ লগত ভাল পোৱা আছিলে। তাৰপৰা তেওঁ বহুত অত্যাচাৰ কৰিলে, মানসিক হেৰিও কৰিলে। সেইটো কাৰণে এতিয়া পাই ইয়াত নাজিৰা থানাত এজাহাৰ দিছেহি। ছোৱালীজনীৰ নাম কি? পূজা দত্ত। কি পঢ়ি আছিল তাই? তাই বিয়ে ক্লিয়াৰ হয়। ঘৰত জনাইছিল নে বিষয়ে আপোনাক? ঘৰত বিশেষকৈ জনোৱা নাছিলে। মইতো বাহিৰত থাকোঁ, মই নাজানো সিমানতে। মাকে গম পাব পাৰিব। কালি ঘৰত কোনোবা আছিল নে তাই? কালি নাছিলে, কালি নাম আছিলে আমাৰ ঘৰত, আমাৰ গাঁৱৰ নামঘৰত। তেওঁলোকৰ পূৰ্বতে কিমান দিনৰ আগৰ পৰা সম্পৰ্ক আছে? 2022 চনৰ হেৰিত আছে। 22 চনৰ পৰা এনেই লিখা মতে মানে 2022 এজাহাৰ দিছে। কি বিচাৰে আচলতে? আৰু কিবা আমাৰ ন্যায় প্ৰদান লাগে আমাক। তাই যে কেলে এনে কথা কৰিব, মোৰ ন্যায় প্ৰদান লাগে মুঠতে। আৰু সেই তদন্ত কৰক, তেওঁক আনক ধৰি, সেইটোৱে লাগে মোক বিশেষ। এইজন পাৰ্থ দত্ত পূজাৰ প্ৰেমিক। পূজাৰ সহপাঠীও আছিল পাৰ্থ। দুয়োৰে প্ৰেম কেইবাবছৰীয়া, কিন্তু এই প্ৰেমেই কাল হ'ল পূজাৰ বাবে। ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পূজাৰ পৰিয়াল। আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত। উদ্ধাৰ হৈছে পূজাই লিখি থৈ যোৱা এখন ছুইচাইড নোট। কি লিখিছে ছুইচাইড নোটত আহকচোন। পূজাই লিখিছে, মৃত্যুৰ পূৰ্বে নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ পূৰ্বে, চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে পূজাই লিখি থৈ গৈছিল এই ছুইচাইড নোটখন। অ' মা, অ' দেউতা, তহঁতক মই বহুত কষ্ট দিলোঁ, সেইকাৰণে মই মৰিছোঁ। মই আৰু তহঁতক অশান্তিত থকা চাব নোৱাৰোঁ। বহুত বেছি কষ্ট দিলোঁ চবকে। ঘৰৰ মানুহবোৰক মই শান্তি দিম ভাবিছিলোঁ, কিবা এটা কৰি চবকে চাম বুলি ভাবিছিলোঁ, কিন্তু মই চবকে শাস্তি দিলোঁ। মই জীয়াই থাকিলে কাৰো শান্তি নহ'ব। মাক যিমানখিনি কৰিলোঁ সেয়া মই লিখি শেষ কৰিব নোৱাৰোঁ। মা, দেউতা, ভিনদেউ, বাহঁতে মোৰ কাৰণে বহুত কিবা কৰিলে, কিন্তু মই তথাপিও বুজি নাপালোঁ। মই অকল নিজৰ কথাহে চিন্তা কৰিলোঁ। মায়ে মই ভাল হ'বলৈ কিমান যে কি কৰিলে, মোক কিমান খোৱালে যাতে মই ভাল হওঁ। মায়ে মোক চবৰ পৰাই বচাই থ'লে। মোৰ কথাবোৰ লুকুৱাই মা কেতিয়াও বেয়া নহয়। মাক কোনেও ভুল বুলি নক'ব। চবেই মাক যদি কোনোবাই বেয়াকৈ কয় তেন্তে মায়ে বহুত কষ্ট পাব। ময়ে বহুত কষ্ট দিলোঁ আৰু যাতে কোনেও কথা নুশুনাই। দেউতাৰ বুকুত কুঠাৰ মাৰিলোঁ। দেউতাৰ কষ্টবোৰ মই বুজি নাপালোঁ। মই অহংকাৰী অধৈৰ্য হৈ মই বহুত বেয়া কৰিলোঁ। চবৰে লগতে নিজৰ সুখবোৰ নিজেই কাঢ়ি ল'লোঁ। মই যাৰ লগত ভৱিষ্যতৰ কথা ভাবিছিলোঁ সিও মোৰ কথা নুবুজি মোৰ সময় বেয়াৰ সুবিধা ল'লে। মোক নুবুজিলে বুলিও কোৱা নাই, কিন্তু স্বাৰ্থৰ কাৰণে মোৰ লগত থাকি বেয়া সময়ত আঁতৰিবলৈ ল'লে। মোৰ বেয়া সময়খিনিত মা, দেউতা, ভিনদেউ লগত থাকিলে মাত্ৰ, বাকীবোৰে মোক হাঁহিলে। মই নিজেই কৰা ভুল কেতিয়াও শুধৰাব নোৱাৰোঁ জীৱনত। বহুত ভুল কৰিলোঁ। বহুতৰ মনত আঘাত দি কথা ক'লোঁ। মই যাক যাক আঘাত লগোৱাই কথা ক'লোঁ চবেই মোক বেয়া নাপাব। মই মা দেউতাক সুখৰ মুখ দেখুৱাব নোৱাৰিলোঁ। মা দেউতাই মোৰ সুখৰ কাৰণে কিমান কি কৰিলে আৰু মই সেইবোৰ নাভাবি কেৱল নিজৰ কাৰণে মৰিবলৈ ল'লোঁ। মই বহুত কষ্টত আছোঁ, লগতে চবকেই কষ্ট দিছোঁ। মই চবৰে কষ্টবোৰ চকুৰে চাই থাকিব পৰা নাই। মা, চকু পানীবোৰ চাই থাকিব নোৱাৰোঁ। মই গুচি গ'লে মাৰ কি হ'ব, দেউতাৰ কি হ'ব, বাৰ কি হ'ব, ভিনদেউৰ কি হ'ব। পোৱালীজনীয়ে কাক মাহী বুলি মাতিব, মোক কোনে চেনু বুলি মাতিব। মায়ে মোক পঢ়িবলৈ বহি আনি দিলে, কিন্তু মই মৰাৰ চিঠি লিখিলোঁ। পাৰ্থ, মই তোক বহুত ভাল পাইছিলোঁ, কিন্তু তই মোক ভাল পাইছিলি যদিও এইটো সময়ত মোৰ দুৰ্বলতাবোৰ দেখি আঁতৰিবলৈ ল'লি। তোৰ ভৱিষ্যতৰ কথা ভাবি বেয়া সময়ত ময়ো কাৰোবাৰ পৰা আঁতৰি আহিছিলোঁ, কিন্তু মই ভাবি নাচালোঁ সেইটো সময়ত মই কাৰোবাৰ লগত থকা হ'লে মই হয়তো এইবোৰৰ সন্মুখীন নহ'লোঁ হয়। মই কাৰোবাৰ মা দেউতাৰ মনত আঘাত দিলোঁ। মই সেই সময়ত বুজিব পৰা ক্ষমতা নাছিল মোৰ। এতিয়া বুজি একো লাভ নহয়। মই চবৰে মনত আঘাত দিলোঁ। মায়ে মোক গালি পাৰি থকাৰ কাৰণে মই এনেকুৱা কৰা নাই। মই নিজে যিমান ভুল কৰিলোঁ তাৰ কাৰণে মই এনেকুৱা এটা কাম কৰিলোঁ। কাৰণ বহুত ভুল কৰিলোঁ। ভুল কৰি কৰিয়েই গৈ থাকিলোঁ জীৱনটোত। আধৰুৱা হ'ল মোৰ সপোনবোৰ। বহুত সপোন দেখিছিলোঁ, সকলো বিফল হ'ল। নিজে নিজৰ ভৰিত চুবালোঁ। ক'বলৈ বহুত কথাই আছিল, লিখাৰো ধৈৰ্য্যকণ নাই মোৰ।
হ'ব আৰু মই মোৰ প্ৰিয়জনৰ কাৰণে ধুনীয়া হ'ব নোৱাৰিলোঁ। কিন্তু এইটো নাভাবিলোঁ মোৰ মা দেউতাৰ কাৰণে মই সদায়ে ধুনীয়া আছিলোঁ। মা দেউতাৰ মৰমবোৰ ভাঙি পেলালোঁ, তেজ খালোঁ চবৰে। মই ইমান ভাল নাছিলোঁ যদিও আনৰ বেয়া হোৱাটো নিবিচাৰিছিলোঁ। মোৰ লগত কিয় বেয়াটো হয়? চববোৰে যে ওলোটা হৈ গৈছে জীৱনটোত, ধৈৰ্য নধৰা কাৰণে মোৰ লগত চববোৰ হ'বলৈ পালে। ভাল বস্তুবোৰ বেয়া কৰি লৈ নিজৰ লগতে ঘৰখন ভাঙি পেলালোঁ। মই কি কৰিবলৈ আৰু জীয়াই থাকিম? পাৰ্থ, তই মোক ভাল নেদেখিলি, তোৰ কাৰণে মই ধুনীয়া হ'বলৈ গ'লোঁ তই মোক ভাল দেখিবলৈ। কিন্তু সেয়া মই ভুল কৰিলোঁ। মোৰ বাকী মানুহখিনিয়ে যে মোক ভাল দেখিছিলে। মোক প্ৰথমতে কৈছিলি দাঁতৰ কথা, তেতিয়াই মই তোক এৰি দিয়া হ'লে মোৰ এইটো গতি নহ'ল হয়। মোৰ ঘৰখন শেষ হৈ গ'ল, তাত মোৰেই ভুল। মই যেনেকুৱা তেনেকুৱাকৈ মোক যদি ললি হয়, মই কেতিয়াও এইবোৰ নকৰিলোহেঁতেন। মোৰ দাঁত, ওঠ, চুলি চবৰে কথা কৈ মোক ভাবিবলৈ বাধ্য কৰাই দিলি যে মই দেখিবলৈ বেয়া। কিন্তু এটা কথা, তই বেয়া নহয়, তই ভালেই আছিলি। সেইকাৰণেইতো মই তোৰ লগত আছিলোঁ। এয়া আছিল পূজাৰ ছুইচাইড নোট। পূজাৰ ছুইচাইড নোটটোৰ পৰা এটা কথাই প্ৰতীয়মান হৈছে, পূজা হীনমান্যতাত ভুগিছিল। নিজৰ বাহ্যিক দৈহিক সৌন্দৰ্যক লৈ হীনমান্যতাত ভুগিছিল পূজাই। ছুইচাইড নোটটোত এটা কথা তাই বাৰে বাৰে লিখিছে যে মই দেখিবলৈ বেয়া আছিলোঁ। মোৰ ওঠ, মোৰ দাঁত, মোৰ চুলি আৰু এইবোৰ তোৰ কাৰণেই, তোৰ কথা মতেই এইবোৰ ভাল কৰিবলৈ গৈছিলোঁ। কিন্তু মই ভবা নাছিলোঁ তোৰ দৃষ্টিত দেখিবলৈ বেয়া আছিলোঁ যদিও মই মোৰ মাৰ কাৰণে, মোৰ দেউতাৰ কাৰণে মই দেখিবলৈ ধুনীয়াই আছিলোঁ। মই যদি তোৰ কথা শুনি দেখিবলৈ ভাল হ'বলৈ নগ'লোহেঁতেন, তেনেহ'লে মোৰ এনেকুৱা নহ'লহেঁতেন। গতিকে এই ছুইচাইড নোটখনৰ পৰা এটা কথাই বুজা যায়, হয়তো পূজাৰ যিটো বাহ্যিক সৌন্দৰ্য, সেই সৌন্দৰ্যক লৈ প্ৰেমিক পাৰ্থ দত্ত সন্তুষ্ট নাছিল। আৰু এই কথাটোকে লৈ হয়তো তেওঁলোকৰ মাজত মনোমালিন্য ঘটিছিল বহুবাৰ, আৰু যাক লৈ অসন্তুষ্ট হৈ শেষ মুহূৰ্তত জীৱনৰ শেষ সিদ্ধান্তটো ল'লে, চৰম সিদ্ধান্তটো ল'লে পূজা দত্তই। হেৰাই গ'ল পূজা আৰু কেতিয়াও ঘূৰি নাহে। অকলশৰীয়া হৈ পৰিল মাতৃ পিতৃ, উদং হ'ল পূজাৰ মাতৃৰ বুকুখন। কিন্তু ইয়াৰ পৰা কাৰ কি লাভ হ'ব? কি হ'ব ইয়াৰ পৰা? কি লাভ? প্ৰেমৰ বাবেই যদি এনেকৈ এটা জীৱন হেৰাই যাব লগা হয়, তেনেহ'লে কি মূল্য আছে সেই প্ৰেমৰ? প্ৰয়োজন আছে জানো তেনে প্ৰেমৰ? যদি ধৈৰ্যই নাথাকে, যদি ধৈৰ্য নাথাকে, প্ৰতাৰণাৰেই যদি বলি হ'ব লগা হয়, প্ৰবঞ্চনাৰেই যদি সন্মুখীন হ'ব লগা হয়, তেনেহ'লে সেই প্ৰেম কি প্ৰেমনো? এয়া জানো সঁচাকৈ সৰগৰ প্ৰেম? ধন্যবাদ। চাই থাকিব খবৰ.com।